শ্রদ্ধার বিলাত রায়, প্রয়াত লঙ্কেশ্বর রাভা, প্রয়াত লক্ষীরাম শইকীয়া, প্রয়াত হলুকা গগৈ, শ্রদ্ধার ভূদিনাথ দত্ত ডাঙৰীয়া, শ্রদ্ধার কুন্তি গগৈ, শ্রদ্ধার মহেন্দ্র তামুলী, প্রয়াত লীলারাম ভৰালী, প্রয়াত দীনেশ কলিতা পাঠক, প্রয়াত মাখন হেংচুৱা, প্রয়াত অমৃত কলিতা, প্রয়াত বগাই বৰা, মই সকলোকে আজি শ্রদ্ধাৰে যিসকল শ্বহীদ আৰু নিৰ্যাতিত সকলোকে মই আজি প্ৰণাম জনাই এই পবিত্ৰ দিনা সঁচা অৰ্থত আমি আজিহে সঁচা অৰ্থত শ্বহীদসকলক প্ৰকৃতাৰ্থত সোঁৱৰি তেখেতসকলক স্মৰণ, তেখেতসকলক চিৰজীৱিয়া কৰাৰ কাৰণে গুৱাহাটী বৰাগাঁও সঁচাকে চাবলৈ গ'লে মই দুবাৰমান গৈছিলো তাতে বিশ্বই সন্মান কৰিব পৰা, বিশ্বৰ সন্মুখত আমি গৌৰৱ কৰিব পৰা এটা স্মাৰক শ্বহীদসকলৰ কাৰণে আজি উদ্বোধন কৰা হ'ল। আৰু এই উদ্বোধনী অনুষ্ঠানত যিখিনি বক্তব্য শুনিলো, শ্বহীদসকলৰ 860জন শ্বহীদৰ ত্যাগৰ মূল্য যদি আমি পাব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত কিছু কথা স্পষ্ট হৈ পৰিছে। আমি যদিও ছবছৰীয়া আন্দোলন কৰিলো, যদিও আমাৰ অসম চুক্তি হ'ল, 860জন শ্বহীদ হ'ল অসমীয়াৰ কাৰণে, অসমৰ মাটিৰ কাৰণে, আমাৰ সভ্যতাৰ কাৰণে, কিন্তু যিসকলৰ বিৰুদ্ধে এই যুঁজ আছিলে তেখেতসকলৰ আগ্ৰাসন চলি আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোঁৱৰাই দিছে যে এই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ চলি থাকিব আৰু এই যুঁজ আমি জিকিব লাগিব। আৰু মুখ্যমন্ত্ৰী ইমান সুন্দৰভাৱে বক্তব্য ৰখাৰ পাছত এই কথাবোৰ সোঁৱৰি মই এটাই অনুৰোধ জনাই বাকী ৰাইজক এটাই অনুৰোধ জনাম, অচিনাকি মানুহক মাটি বহিবলৈ সুবিধা নিদিব। আমি অসমৰ মানুহ, আমি অসমীয়া মানুহ, আমি মানৱ দৰদী, কিন্তু মানৱ দৰদী বুলি অচিনাকি মানুহক আমাৰ ভূমি, আমাৰ মাটিত যদি আমি বহিবলৈ দিওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই এবাৰ তেখেতসকলে বহাৰ পাছত আমাক নিজৰ মাটি ভেটি এৰি থৈ যাবলৈ বাধ্য কৰে। মই এইকেইদিন ভোটাৰ তালিকাৰ ৰিভিজন হৈ আছে, মই এটা আহ্বান জনাম, অচিনাকি মানুহক কোনো নাগৰিকে যে ঘৰ ভাড়া দি মাটি টেম্পৰেৰীভাৱে বহিব দি তেখেতসকলৰ নাম যেন জোনাই সমষ্টি অঞ্চলৰ ভোটাৰ তালিকাত যেন নাম অন্তৰ্ভুক্ত কৰিব যেন নিদিয়ে, তাক মই অনুৰোধ জনাইছো। সকলো জাতীয় সংগঠনক মোৰ ফালৰ পৰা অনুৰোধ আছে, চৰকাৰী বিষয়াসকলক মোৰ ফালৰ পৰা অনুৰোধ আছে, সকলো স্তৰৰ ব্যক্তিলৈ মোৰ এটা, নাগৰিকলৈ মোৰ এটা অনুৰোধ, অচিনাকি মানুহে বজাৰ কৰিব আহিছে, বেপাৰ কৰিব আহিছে, আপত্তি নাই, কিন্তু তেখেতসকলক ঘৰ ভাড়া দি মাটিত বহিব দি 2 পইচাৰ কাৰণে আৰু তেখেতসকলক ভোটাৰ লিষ্টত নাম নোহোৱাৰ কাৰণে এই সুযোগটো কেতিয়াও কৰি নিদিব। পথে পথে আপোনালোকে এই বিষয়ত নজৰ ৰাখিব বুলি মোৰ ফালৰ পৰা অনুৰোধ। আৰু বেপাৰ বাণিজ্য
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নিজৰ মাটিৰ সুৰক্ষা ৰাখক, নিজৰ ভূমি ভেটি সুৰক্ষা ৰাখক, নিজৰ অঞ্চলটো সুৰক্ষিত কৰি ৰাখক আৰু নিজৰ বজাৰ আৰু নিজৰ সংস্থাপনৰ ব্যৱস্থাটো সুৰক্ষিত কৰি ৰাখক আৰু সমজাই নিদিব। আমাৰ উঠি অহা প্ৰজন্মই নিজৰ জেগাত, নিজৰ ভূমিত, নিজৰ জেগাত অসুৰক্ষিত অনুভৱ যেন নকৰে, তাৰ কাৰণে দায়িত্বটো আজিৰ প্ৰজন্মৰ। আৰু মই বহুত জেগাত লক্ষ্য কৰিছো, বিশেষকৈ বহুত জেগাত মানুহে ভাড়া 2 পইচা ভাড়া ৰখা, 2 পইচা আৰ্জিবলৈ কিছুমানে নিজৰ মাটিত 30 ঘৰ, 40 ঘৰ, 50 ঘৰ এনেকে অচিনাকি মানুহক বহাই থৈছে। মোৰ এটা অনুৰোধ, যিসকলে মাটিৰ মালিকে এনেকে মানুহবোৰক ভৰাই থৈছে, কোনো পধ্যে যেন তেখেতসকলৰ নাম ভোটাৰ তালিকাত যেন অন্তৰ্ভুক্ত হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে আজি এটা সংকল্প লোৱাটো দৰকাৰ বুলি মোৰ পৰা আজি আহ্বান জনাইছো। এনেকে যদি এই যুঁজ সন্মুখৰ পৰা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে সন্মুখৰ পৰা নেতৃত্ব দিছে, চৰকাৰে যেনেকে সন্মুখৰ পৰা নেতৃত্ব দিছে, আৰু আমিও যদি আমাৰ নিজৰ ভেটি, আমাৰ নিজৰ অঞ্চল, নিজৰ গাঁও আৰু নিজৰ চুবুৰীত যদি আমি সন্মুখৰ পৰা নেতৃত্ব নিদিওঁ, লাহে লাহে যেনেকে কব চাপৰি এটা সময়ত দখল হৈ গৈছিলে। কব চাপৰি ফৰেষ্ট হয়, কব চাপৰি ট্ৰাইবেল বেল্ট ব্লক হয়, কেনেকে দখল হ'ব পাৰে? মোৰ আজিও দুখ লাগে। ইয়াত থকা আমাৰ জাতীয় সংগঠনসমূহে যুঁজি মেলি কোনো পধ্যেই কব চাপৰিত থাকিব নোৱাৰা কিছু অচিনাকি ব্যক্তিয়ে যেতিয়া তাত ঘৰ বাৰীত পাতিলে, এভেকশ্যনৰ কাৰণে যেতিয়া নটিচ ওলালে, মোৰ মনত আছে আমাৰ হৰিৰাম পেগু ডাঙৰীয়া, আমাৰ দুনাইৰ জ্যেষ্ঠ নাগৰিক, তেখেতৰ নেতৃত্বত কব চাপৰিত এভেকশ্যন হৈছিলে। এভেকশ্যন হৈ তেখেতে এভেকশ্যন কৰি ঘূৰি অহাৰ পাছত যেতিয়া দেখিলে ৰাতি ভাত খাব ধৰোতে WT মেছেজ আহি বদৰপুৰলৈ ৰাতিৰ ভিতৰত এইজন অফিচাৰক ট্ৰেন্সফাৰ কৰা হৈছিল। এটা সময়ত চৰকাৰী ব্যৱস্থাটো, ৰাজনৈতিক ব্যৱস্থাটো এটা ষড়যন্ত্ৰ আছিলে। এই অচিনাকি ব্যক্তিসকলক লাহে লাহে ট্ৰাইবেল বেল্ট ব্লক, ফৰেষ্টৰ মাটি দখল কৰা, বটদ্ৰৱা থানাৰ পবিত্ৰ ভূমি দখল কৰা, বৰপেটা সত্ৰৰ পবিত্ৰ ভূমিৰ মাটি দখল কৰা, কাজিৰঙা আমাৰ ঐতিহ্যৰ মাটি দখল কৰা, গড় হত্যা কৰা, সদায় এটা ইক'চিষ্টেম গঢ়ি তেখেতক সদায় নিৰাপত্তা দিয়া এটা পৰিস্থিতি আছিলে এই সময়ত। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত এনেকুৱা এটা আজি পৰিস্থিতি আজি তেখেতে নেতৃত্ব দিছে, য'ত কাজিৰঙাত কিছু বছৰ আপোনালোকে শুনিছে চাগে গড় হত্যা বন্ধ হৈ গ'ল, কাজিৰঙা মুক্ত হৈ গ'ল বেদখলকাৰীৰ পৰা, বটদ্ৰৱা থান আমাৰ পবিত্ৰ ভূমি মুক্ত হৈ গ'ল বেদখলকাৰীৰ পৰা, বৰপেটা সত্ৰ আমাৰ পবিত্ৰ ভূমিৰ পৰা মুক্ত হৈ গ'ল বেদখলকাৰীৰ পৰা। 1.5 লাখ বিঘা মাটি ফৰেষ্টৰ মাটি উদ্ধাৰ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই অচিনাকি ব্যক্তিসকলৰ। আজি মই জোনাইবাসী ৰাইজে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ কব চাপৰি এভেকশ্যন কৰি মুক্ত কৰি কব চাপৰি পুনৰ জীৱ জন্তুৰ বাসস্থান আকৌ মুকলিকে ঘূৰিব পৰাকে কৰি দিয়াৰ কাৰণে সকলোৱে হাত চাপৰি বজাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব লাগে। তাৰ কাৰণে এটা সঁচা অৰ্থত অসমীয়াক ভাল পোৱা এটা হৃদয় দৰকাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষৰ ফালে যিটো কবিতা গাইছে, এই কবিতাৰ পৰা প্ৰেৰণা লৈ আমি সকলোৱে আমাৰ নিজৰ ভূমি, নিজৰ গাঁও, নিজৰ মাটি, নিজৰ ভেটি, নিজৰ অঞ্চল, নিজৰ চুবুৰী প্ৰত্যেকটো সুৰক্ষিত কৰাৰ কাৰণে দায়িত্ব ল'ব বুলি আহ্বান জনাই আজি মই লগতে আৰু এটা আহ্বান জনাইছো, সঁচা অৰ্থত যদি অসমীয়াই ভাল পায়, সঁচা অৰ্থত 860 জন শ্বহীদক যদি সন্মান জনাব বিচাৰে,
সঁচা অৰ্থৰ অসম সুৰক্ষিত হোৱা যদি বিচাৰে এবাৰ আজি বৰাগাঁৱত যিটো শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হৈছে এবাৰ গৈ সকলোৱে চাই আহক বুলি আহ্বান জনায় আৰু শেষত পুনৰবাৰ শ্বহীদসকলক নমস্কাৰ জনাই প্ৰণাম জনাই যুগে যুগে তেখেতসকলৰ ত্যাগ আমি অসমীয়াই ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে পাহৰিব নালাগে বুলি মোৰ পৰা আহ্বান জনায় আৰু তেখেতসকলৰ সপোনক বাস্তৱ কৰাৰ কাৰণে যি সংগ্ৰাম মুখ্যমন্ত্ৰী আহ্বান জনাইছে এই সংগ্ৰামৰ অংশীদাৰ হ'বলৈ প্ৰত্যেকজনক আহ্বান জনাই মোৰ বক্তব্য ইমানতে সামৰিছো ধন্যবাদ পৰিয়ালৰ হৈ পুনৰ আমি সন্মান সহকাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পোনা কোঁৱৰ বিলতী ৰয় সন্মানীয় লংকেশ্বৰ ৰাভা সন্মানীয় লক্ষীৰাম শইকীয়া স্বৰ্গীয় ভলুকা গগৈ বৈদ্যনাথ দত্ত শ্ৰদ্ধাৰ সোণটি গগৈ শ্ৰদ্ধাৰ মহেন্দ্ৰ তামুলী